নমস্কাৰ বন্ধুসকল, এডিআৰই ৰিটেন টেষ্ট হৈ গ'ল। এডিআৰই স্কিল টেষ্ট হৈ গ'ল। ঠিক আছে, কিছু মাহৰ পিছত এডিআৰই ফাইনেল ৰিজাল্ট আহি আছে। ঠিক আছে, আৰু এই ৰিজাল্টত বহুতে হাঁহিব, বহুতে দুখ কৰিব। আৰু হাঁহিব তেওঁলোকে যিসকলে আপোনাৰ এডিআৰইত ফাইনেল ৰিজাল্টত তেওঁলোকৰ নাম আহিছে, যিসকল চিলেক্টেড হৈছে। ঠিক আছে, আৰু দুখ তেওঁলোকে কৰিব যিসকলে চিলেকশ্যন নহ'ল। ঠিক আছে, আৰু চবতছে বেছি তেওঁলোকৰ দুখ লাগিব যিসকলৰ আপোনাৰ 1-2 মাৰ্কৰ কাৰণে চিলেকশ্যন হোৱাত বঞ্চিত হৈছিলে। ঠিক আছে, তো বন্ধুসকল, আমি তেওঁলোকৰ কাৰণে কিবা এটা প্ৰচেষ্টা আনিব পাৰোঁ নেকি? ঠিক আছে, আমি তেওঁলোকৰ কাৰণে চৰকাৰৰ ওচৰত আবেদন জনাব পাৰোঁ নেকি যে আমাক এখন ৱেইটিং লিষ্ট লাগে? ঠিক আছে, চাওক, অসমীয়াত এটা কথা আছে যে ৰাইজে নখ জোকাৰিলে নৈ বয়। মই অকলে ইয়াত একো কৰিব নোৱাৰোঁ, ইয়াত ৰাইজ আপোনালোক, আমি সকলো। ঠিক আছে, যদি আমি সকলোৱে মিলি পাই কিবা এটা প্ৰচেষ্টা আনো, তেতিয়াহ'লে আমি সফল হোৱাৰ সম্ভাৱনা বহুত বেছি আছে। ঠিক আছে, তো তাৰ কাৰণে কি কৰিব লাগিব আমি? ঠিক আছে, তো তাৰ কাৰণে বন্ধুসকল আমাক এটা টুইটাৰ একাউণ্ট লাগিব, মানে যোনটো এতিয়া এক্স বুলি জনা যায়, এক্সৰ এটা একাউণ্ট লাগিব। তাত মই আপোনাৰ এটা পোষ্ট দিছোঁ। ঠিক আছে, এইটো আপোনালোকে ছাইডত দেখিছে, এই পোষ্টটো দিছোঁ। তো এই পোষ্টটো আপোনালোকে ৰিপ'ষ্ট কৰিব লাগিব। ঠিক আছে, ৰিপ'ষ্ট কৰক যাতে এই বস্তু বহুত বেছি ৰিচ পাওক, বহুত বেছি এংগেজ হওক, আৰু পোষ্টটো মানে ট্ৰেণ্ডিঙত আহে। ঠিক আছে, মই কোৱা নাই যে আপোনালোকে মোৰ পোষ্টটোকে আপোনালোকে ৰিপ'ষ্ট কৰক। এনেকুৱা বহুত ইউটিউবাৰ আছে, বহুত টিচাৰ্ছ আছে যোনে আপোনালোকৰ এই বস্তুত লাগি আছে, মানে তেওঁলোকে আপোনালোকৰ পোষ্ট দিছে। তো তেওঁলোকৰ যদি আপোনালোকৰ ভিডিঅ' চাইছে, তেতিয়াহ'লে তেওঁলোকৰ পোষ্টকেইটাতো আপোনালোকে ৰিপ'ষ্ট কৰক, বা আপোনালোকে ইণ্ডিভিজুৱেলি দিব বিচাৰিলে আপোনালোকে দিয়ক। সেই লিংকটো আপোনালোকে বেলেগক দিয়ক যাতে তেওঁলোকে ৰিপ'ষ্ট কৰে। সেই তেনেকৈ কৰিলে আপোনাৰ বস্তুটো ট্ৰেণ্ডিঙত আহিব, আৰু ট্ৰেণ্ডিঙত আহিলে কিবা নহয় কিবা এটা সলনি হোৱাৰ সম্ভাৱনা আছে। ঠিক আছে, আৰু কি কয়, মই কোৱা নাই যে আমাক ৱেইটিং লিষ্টখন এতিয়াই লাগে। ৰিজাল্টটো ওলাওক, ৰিজাল্টটো ওলোৱাৰ পিছত আমি গম পাম যে কিমানখিনি ছিটছ খালী থাকে। 100, 200, 300, 400, 500 যিমানেই নহওক কিয়, সেই ছিটকেইটা এইবাৰে ফিল আপ কৰি দিবলৈ। ঠিক আছে, এখন ৱেইটিং লিষ্ট ওলাওক। ঠিক আছে, সেই ৱেইটিং লিষ্টত আপোনাৰ নেক্সট মানে প্ৰথমতে যোনখিনি কাট অফ ক্লিয়াৰ কৰা নাছিলে, সেই তেওঁলোকৰ নামখিনি আহক, মানে ছিট মানে নাম্বাৰ অফ যিমানকেইটা পোষ্ট থাকে সেই হিচাপত। ঠিক আছে, তো ৰিজাল্ট দিয়াৰ পিছত তেওঁলোকে দিলেও হ'ব, কিন্তু যাতে ছিটটো যাতে এইবাৰে ফিল আপ কৰাটো মানে বিচাৰোঁ মানে। ঠিক আছে, কাৰণ এডিআৰই 3.0 আহি আছে, কিন্তু কোনেও নাজানে যে কেতিয়া আহিব। ঠিক আছে, নটিফিকেশ্যন ওলাব আছে, কাৰণ নটিফিকেশ্যন ওলোৱাৰ পিছতো আপোনাৰ কেতিয়া এক্সামটো হয় কোনেও নাজানে। ছেপ্টেম্বৰতে হয় নে নৱেম্বৰতে হয়, বা এক্সামটো ছেপ্টেম্বৰ নৱেম্বৰ হ'লেও আপোনাৰ মাজত ইলেকশ্যন আছে। ঠিক আছে, আৰু কিবা নহয় কিবা এটা থাকিবই। তো তাৰ কাৰণে কিমান বেছি পিছুৱাই যায়, হয়তো 1-2 বছৰ লাগিবও পাৰে। ঠিক আছে, তো যদি সেইসকল ষ্টুডেণ্টছে আপোনাৰ এইবাৰে ছিটটো পায়, তেওঁলোকৰ কাৰণে এটা ভাল কথা। ঠিক আছে, আৰু এনেকুৱা মই আজিলৈকে একো এক্সামেই দেখা নাই য'ত আপোনাৰ পোষ্ট খালী হৈ থাকে। ঠিক আছে, এডিআৰইতে প্ৰথম দেখিছোঁ। ঠিক আছে, য'ত মানে আপোনাৰ পোষ্টবিলাক খালী হৈ থাকে, কাৰণ যোৱাবাৰো এডিআৰই হৈছে। যোৱাবাৰ আপোনাৰ এডিআৰইত আপোনাৰ যোনখিনি ছিটছ আপোনাৰ খালী আছিলে, সেইখিনি আপোনাৰ এডিআৰই 2.0 লগত মিলাই দিলে। ঠিক আছে, আৰু তেনেকৈ আপোনাৰ এডিআৰই 2.0 যোনটো এইবাৰ হৈছে, এইবাৰ যোনকেইটা ছিটছ খালী থাকিব, সেইকেইটা আপোনাৰ নেক্সট এডিআৰই 3.0 তাত মিলাই দিব। ঠিক আছে, তো আমি সকলোৱে মিলি পেলাই এইটো এটা প্ৰচেষ্টা আমি আনিব পাৰোঁ। ঠিক আছে, মই কোৱা নাই যে আমি সফল হ'ম, আমি নহ'ব পাৰোঁ। ঠিক আছে, কিন্তু আমি এটা চেষ্টা কৰাটো বেয়া নহয়। ঠিক আছে, তো বন্ধুসকল, আমি এই কামটো কৰিলে আমাৰ লগৰে বহুতখিনিয়ে আপোনাৰ উপকৃত হ'ব। তেওঁলোকে বহুতক চাকৰি লাগে, বহুতে পঢ়ি আছে, বহুতে বয়স হৈছে। ঠিক আছে, হয়তো আপোনাৰ এনেকুৱা ষ্টুডেণ্টছো আছে যাৰ আপোনাৰ অহা বছৰলৈ আপোনাৰ মানে যাৰ 1-2 মাৰ্কৰ কাৰণে ৰখি গ'ল। ঠিক আছে, আৰু তেওঁলোকৰ অহা বছৰলৈ হয়তো বয়স উকলিও যাব পাৰে। তো সেইটো আমি কৰিব পাৰোঁ। ঠিক আছে, তো তাৰ কাৰণে মই যোনটো আপোনাৰ পোষ্ট দিছিলোঁ, সেই পোষ্টটো মই আপোনালোকে সেই পোষ্টটো কি কৰিব লাগে, ৰিপ'ষ্ট কৰিব লাগে। মই পোষ্টটো পঢ়ি দিছোঁ। ঠিক আছে, মই লিখিছোঁ যে মই আপোনাৰ মেনশ্যন কৰিছিলোঁ হিমন্ত বিশ্ব শৰ্মা ছাৰক আৰু CM অফিচ আছামক। ঠিক আছে, তাৰপিছত লিখিছিলোঁ যে ছাৰ, ৰিকুৱেষ্টিং ইউ টু ৰিলিজ এ ৱেইটিং লিষ্ট ফৰ দ্য আনচিলেক্টেড কেণ্ডিডেটছ who were out of race by a narrow margin, anticipating a positive outcome.
আৰু মই হেছটেগ দিছিলোঁ ADRE এক্সাম, ADRE ৱেইটিং লিষ্ট আৰু ADRE এক্সাম ৱেইটিং লিষ্ট। ঠিক আছে, তো আপোনালোকে সেইটো কৰক। ঠিক আছে, বস্তুটো ট্ৰেণ্ডিঙত আনিব লাগে। আৰু মোৰ বিশ্বাস যে আমি সকলোৱে মিলি পেলাই এই বস্তুটো আমি সলনি কৰিব পাৰিম। ঠিক আছে, আমি ইয়াকে কৈ ভিডিঅ'টো আজিলৈ সমাপ্ত কৰিছোঁ। ধন্যবাদ।